হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? সকলোৰে চাগৈ নিশ্চয় ভাল। পাপুতিয়া শহুন বহাগৰ বিহুটিও আহি পালেহিয়ে। সকলোৰে গাত চাগৈ বিহু লাগিছেই, নহয় জানো? মোৰ ঘৰৰ ওচৰত আকৌ এখন এক্সপ' চলি আছিলে। বহু দিনৰ পৰা আহিমকৈ অহাই হোৱা নাছিলে। আজি যিহেতু ভাইটিৰো অফিচ বন্ধ আৰু কাইলৈ যিহেতু এক্সপ'খনৰ শেষৰটি দিন, সেই ভাবি আহি গ'লোঁ এক্সপ'খন চাবলৈ বুলি। এয়া চাওকচোন, কিবা কিবি বহুত নানা ধৰণৰ বস্তু চালোহে কিন্তু দেই, লোৱা হ'লে একোৱেই নহ'লে। তাৰপিছত তিনিওটাই কথা পাতিলোঁ, যিহেতু বাহিৰলৈও আহিলোৱে, কিবা এটা নাখালেতো নহ'ব। ক'ত খাওঁ তাকে ভাবি আহি গ'লোঁ দাদাৰ দোকানলৈ। এয়া চিকেন পকৰা কিবা কিবি, দাদাই কিন্তু খুব টেষ্টি বনায় দেই। কিবা কিবি খালোঁ, খাই লৈ পেলাই আহি গ'লোঁ স্প্ৰিং ভেলী। ইয়াতো শ্বেক খালোঁ। তাৰপিছত আমাৰ আকৌ আজি ভণ্টিৰ বাৰ্থডে, তাইৰ কাৰণে এটা কেক ল'লোঁ। আহি গ'লোঁ মাহীহঁতৰ ঘৰলৈ। এয়া তাই কেক কাট কৰিলে। সকলোৰে আশীৰ্বাদ কৰিব দেই, তাই যাতে বছৰটো খুব ধুনীয়াকৈ পাৰ হৈ যায়। আৰু তাইৰ বাৰ্থডে উপলক্ষে এয়া নাম এভাগৰ আয়োজন কৰিছিলে। ইয়াতো মিঠাই পায়স ভাত খাই আহি গ'লোঁ ঘৰলৈ। আজিলৈ